ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিটো প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা এই পৰীক্ষাটো মাৰ্চৰ 1 তাৰিখে অনুষ্ঠিত হ'ব। সেয়েহে তোমালোকৰ বাবে মই গণিতৰ সমাধান কিছুমান লৈ আহিছো, তোমালোকে সেইখিনি ভালদৰে চাবা। প্ৰথম পাঠটোৰ আকৃতি আৰু নক্সা যিটো আছে ইয়াৰ পৰা কি চাবা, এইটো ক্লাছ 4ৰ হয়, তোমালোকে থাম্বনেইল চাই গমে পাইছা। তলত কোনটো চুঙা আকৃতিৰ হয়, চুঙা আকৃতি হ'ব এইটো, ঠিক আছে। তোমালোকে গমে পোৱা যিবিলাক বাঁহ হওক বা যিবিলাক চুঙাৰ বটল হওক, এইবিলাক চুঙা আকৃতি, এনেকুৱা চুঙা আকৃতিৰ হয়, ঠিক আছে। তলৰ আকৃতিটোৰ নাম কি, ইয়াত আকৃতি দিয়া আছে। এনেকুৱা বাৰ্থডে টুপি হওক বা আমি যে কিছুমান এনেকুৱা ধৰণৰ আইচক্ৰীম যি এনেকুৱাকে থাকে, এইবিলাক সদায় কি ব্যৱহাৰ, এইবিলাক হৈছে শংকু আকৃতি বুলি কোৱা হয়। গতিকে 2 নম্বৰৰ খটো হ'ব শুদ্ধ উত্তৰ। শংকুৰ তল কেইখন, শংকুৰ তল হৈছে 2খন, ঠিক আছে। শংকুৰ তল 2খন থাকে। নেক্সট হৈছে তলৰ আকৃতিৰ চুক কেইটা, গতিকে ইয়াত যদি চুক চোৱা, চুক হ'ব 8টা। মানে ইয়াত চোৱা চুক মানে গমে পাইছা, এনেকুৱা এইটো এটা চুক, এইটো এটা চুক 2টা, এইটো এটা 3টা, এইটো এটা 4টা, এইটো এটা 5টা, এইটো এটা 6টা, এইটো এটা 7টা আৰু এইটো এটা 8টা হ'ব ইয়াৰ এনসাৰ। যে ইয়াত চিত্ৰটো দিয়া আছে আৰু চুক হ'ব ইয়াত 8টা। মোৰ চুক আৰু কাষ নাই, তল আছে এখন, মই কোন হয়, সেইবিলাক হৈছে গোলক। যাৰ তল এখন থাকে, চুক বা কাষ নাই, সেইবিলাক কি বুলি কওঁ আমি, গোলক বুলি কওঁ। আয়তীয় হনকৰ তল কেইখন, তল 6খন হ'ব আয়তীয় হনকৰ। 2 মূৰ খোলা চুঙা, 2 মূৰ খোলা চুঙা এটাৰ তল কেইখন, এখন হ'ব, ঠিক আছে। 2 মূৰ খোলা চুঙা এটাৰ তল হৈছে এখন। তলৰ কোনটো চুঙাৰ উদাহৰণ, গতিকে বাঁহী হৈছে চুঙা। তলৰ আকৃতিটোৰ কাষ কেইটা, ইয়াত যদি চাওঁ তেতিয়াহ'লে কাষ কেইটা হ'ব, ইয়াৰ 6টা হ'ব। ইয়াত 1টা 2টা 3টা 4টা 5টা 6টা, গতিকে 6টা হ'ব ইয়াৰ কাষ। তলৰ কোনটো আয়তীয় হনকৰ উদাহৰণ, গতিকে ইটা হৈছে আয়তীয় হনক। আয়তীয় মানে যাৰ এনেকুৱা আৰু বাকচ, এনেকুৱা বাকচ বিলাক হওক বা আমি আয়ত ইটাটো এনেকুৱা। বৰ্গ এটা কি ধৰণে আমি 2টা সদৃশ ভাগত ভাগ কৰিব পাৰো, বৰ্গ এটাৰ সৰ্বোচ্চ কিমানখিনি সমমিতি ৰেখা থাকিব পাৰে। যে বৰ্গ এটাক যদি আমি চাওঁ, এনেকুৱা বৰ্গ এটা, বৰ্গ বুলি কৈছে, যাৰ 4টা বাহু সমান, এনেকুৱা বৰ্গ এটা এফালে ভাগ কৰিব পাৰো, এফালে ভাগ কৰিব পাৰো 2টা, এফালে 3টা, এফালে 4টা, মানে সমানে দেই। মই ইয়াত লিখোতে হেৰি হৈছে, অসমান হৈছে, মই এবাৰ তোমালোক দি আছো। এনেকুৱা বৰ্গ এটা, হয় নহয়। ইয়াক আমি এনেকৈ সমানে ভাগ কৰিব পাৰো, এনেকৈ সমানে ভাগ কৰিব পাৰো, এনেকৈ সমানে ভাগ কৰিব পাৰো, এনেকৈ সমানে ভাগ কৰিব পাৰো। টোটেল এডাল 2ডাল 3ডাল 4ডাল, 4টা ভাগত সমানে ভাগ কৰিব পাৰো। গতিকে খটো হ'ব শুদ্ধ উত্তৰ। এইচ বৰ্ণটোৰ কিমানডাল সমমিতি ৰেখা আঁকিব পাৰো, H2 এনেকুৱা আছিল ন, H2ক আমি এনেকৈ এটা ভাগত ভাগ কৰিব পাৰো, এনেকৈ এটা ভাগত ভাগ কৰিব, 2টা হ'ব 2ডাল। ই আখৰটো আইনাত চালে কেনেকুৱা হ'ব, এইটো নহয়, ওলোটা হ'ব। তলৰ ছবিখন কোনটো দিশৰ পৰা দেখিছে, এইটো কাষৰ বা আমি কাষৰ বুলিয়ে ক'ম, ঠিক আছে। কাষৰ পৰা, ওপৰৰ পৰা চালে নহয় বেলেগ দেখা পায়, ঠিক আছে। সন্মুখৰ ফালে বেলেগ দেখা পোৱা, তলৰ ফালে বেলেগ, গতিকে এইটো হৈছে কাষৰ পৰা। তলত দিয়া আকৃতিটোৰ কি আকৃতি মিল নাই, ইয়াত কোনটো আকৃতি নাই, এইটো নাই, ঠিক আছে। ইয়াত চোৱা এইটোও আছে, ইয়াত চোৱা এনেকুৱা আছে, এইটো এনেকুৱা, এইটো হয়, তাৰপিছত এইটো হয়, এইটো ডাইৰেক্ট ডাঙৰটো এইটো, হয় নহয়। আৰু এইটোতো গমে পাইছে ত্ৰিভুজ বিলাক, এইবিলাক ত্ৰিভুজ, এইবিলাক, এইটো নাই, গতিকে এনচাৰটো হ'ব সেইটো। 2 নম্বৰ পাঠৰ পৰা তোমালোকে সংখ্যাৰ ধাৰণৰ পৰা কি কি চাবা। 7330ক কোনটো সংখ্যাৰে বুজায়, 7383, এইটো ঠিক আছে, 7383 হ'ব ইয়াৰ এনচাৰ। 930ৰ সংখ্যাৰ 3 স্থানীয় মানটো মান আৰু নিজা মান, 3 930, 3টো হৈছে স্থানীয় মানটো হৈছে স্থানীয় মান আৰু নিজা মানৰ যোগফল। স্থানীয় মান হৈছে 3 আৰু নিজা মান হৈছে 30, গতিকে 30 3 কিমান হ'ব, 33, গতিকে এনচাৰ হ'ব 2 নম্বৰটো। তলৰ যুগ্ম সংখ্যাটো বাছি উলিওৱা, যুগ্ম সংখ্যা যিবিলাক সংখ্যা 2ৰে হৰণ কৰিব পাৰি। ইয়াত 53ক নোৱাৰি, 30ক পাৰি, 33ক নোৱাৰি, 455 নোৱাৰি, গতিকে গটো হ'ব শুদ্ধ উত্তৰ। 6 9 5ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব,
আটাইতকৈ সৰু সংখ্যাটো হ'ব 5, 6, 9 এইটো হ'ব 569 হ'ব। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। এটা সংখ্যাৰ এককৰ হৰৰ অংকটো 5, দশকৰ হৰৰ অংকটো এককৰ হৰৰ অংকতকৈ 2 কম আৰু শতকৰ হৰৰ অংকটো দশকৰ হৰৰ অংকতকৈ 3 বেছি সংখ্যাটো কি হ'ব? এইটো 635। গাড়ী প্লেটত লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? এইটো 9999 চাৰিটা সংখ্যা দি লিখিব পৰা। সেইটো কাৰণ গাড়ীত চাৰিটা সংখ্যা লিখা থাকে, হয় নহয়? গতিকে এইটো হ'ব 9447 আখৰে লিখিলে কিমান? সেইটো 9447 ঠিক আছে, জানে তোমালোকে 47 9847 বিস্তৃত ৰূপত সংক্ষিপ্ত লিখা এইটো কি কৰিবা? 9148 যাব। 9 নম্বৰ 50ৰ লগত কিমান যোগ কৰিলে 920 পাম? 50ৰ লগত কিমান যোগ কৰিলে 500ৰ লগত সৰি দেই 500ৰ লগত কিমান যোগ কৰিলে 920 পাম? 920ৰ পৰা 500 যদি বিয়োগ কৰি দিয়া 0 থাকিল 2 থাকিল 7 পৰা 220 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হ'ল 8433ক বিস্তৃত ৰূপত লিখিলে কিমান হ'ব? 8000 যোগ 400 যোগ 30 যোগ 3 এইটো হ'ব 9499 আগৰ সংখ্যাটো কি হ'ব? আগৰ সংখ্যাটো কি হ'ব? 3498 হ'ব আগৰটো, পিছৰটো 99। 2837ৰে অংককেইটা ব্যৱহাৰ কৰি লিখিব পৰা ডাঙৰ সংখ্যাটো হ'ল এইটো 8732। গতিকে এইটো হ'ব ইয়াৰ উত্তৰ। তাৰপিছত হৈছে 1000ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব? 1000ৰ পৰা 1 বিয়োগ কৰিলে 999 হ'ব। চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব? 9999। এইটো চাৰিটা অংকৰ লিখিব আটাইতকৈ ডাঙৰ সংখ্যা। কাৰণ 5 আকৌ 999তকৈ 1 ডাঙৰ হ'লে 10000 হ'ব। ঠিক আছে, যিটো 5টা অংকযুক্ত হ'ব। দুটা সংখ্যা যোগফল 750, এটা 550 হ'লে আনটো কি হ'ব? আনটো দুটা সংখ্যা যোগফল 750 আনটো 550 হ'লে 750ৰ পৰা তোমালোকে কি কৰিবা? 550টো বিয়োগ কৰি দিবা। এতিয়া 0 পাবা, 5 পৰা 5 গ'লে 0, 7 পৰা 5 গ'লে 2 হ'ব, 200 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ৰিয়াৰ বৰ্তমান বয়স 5 বছৰ। দেউতাক তাইতকৈ 35 বছৰ ডাঙৰ। দেউতাকৰ বয়স কিমান হ'ব? যে ৰিয়াৰ 5, দেউতাকৰ 35 বছৰ ডাঙৰ, গতিকে দেউতাক কিমান হ'ব? দেউতাকৰ বয়স কিমান হ'ব? 5 35 40 বছৰ হ'ব। গতিকে ইয়াৰ হ'ব শুদ্ধ উত্তৰ। 300ৰ পৰা কিমান বিয়োগ কৰিলে 150 পাম? 150 হ'ব। গতিকে 150 300 তোমালোকে জানাই পঢ়িছে, হয় নহয়? 8999তকৈ 1000 বেছি হ'লে কিমান হ'ব? 9999। গতিকে হয়তো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 9648 6 নিজা মান কিমান হ'ব? নিজা মান মানে তোমালোকে জানা নিজা মান সদায় সেই সংখ্যাটোৱে হয়। এইটো চব মই তোমালোক বুজাই দিছো 9648 হয় নহয়? গতিকে 6 মানে নিজা মান 6য়ে। যদি ক'লে স্থানীয় মান কিমান, তেতিয়াহ'লে 6ৰ লগত কেইটা হ'ব? 0 হ'লে 600 হ'লে, কাৰণ 600 ভাগত আছে। গতিকে স্থান বুলি নিজা মান হ'লে 6 হ'ব। দুটা সংখ্যাৰ বিয়োগফল 75, ডাঙৰ সংখ্যাটো 100 হ'লে আনটো সংখ্যা কিমান হ'ব? সেইটো হ'ব 25 হ'ব, কাৰণ 100ৰ পৰা 75 গ'লে 25 হয়। ছাত্ৰছাত্ৰীসকল নেক্সট পাৰ্টকেইটা যদি তোমালোকে পঢ়াব লাগে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে তোমালোকে কমেণ্ট ছেকশ্যন জনাব লাগে যে নেক্সট লাগে বুলি। কাৰণ যদি তোমালোকে নেক্সট নিবিচাৰা তেতিয়াহ'লে মই ভিডিঅ' প্ৰস্তুত নকৰোঁ। আৰু পৰীক্ষা ভালদৰে দিবা। যদি তোমালোকে বিচাৰা যে এইকেইদিন ক্লাছ কৰি থাকিব লাগে, 1 মাৰ্চ যিটো আহি পালে, যদি আৰু লাগে ভিডিঅ', তোমালোকে সকলোৱে প্ৰত্যেকে এটা কমেণ্ট ছেকশ্যন জনাবা ভিডিঅ' লাগে বুলি। ঠিক আছে, বাই।